নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে অহা 1 এপ্ৰিলত লাখ লাখ মহিলাৰ একাউণ্টত সোমাই পৰিব লাখপতি বাইদেউ আঁচনিৰ প্ৰথম কিস্তিৰ ধন। প্ৰায় 26 লাখ মহিলাই লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। অহা 1 এপ্ৰিলত প্ৰতিগৰাকী মহিলাই বেংক একাউণ্টত লাভ কৰিব 10,000 টকা। অহা 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা চাব বিচাৰিলে এটাকৈ কমেণ্ট কৰক, লগতে ইউটিউবত চাই থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ফেচবুকত চাই থাকিলে পেজটো এতিয়াই ফ'ল' কৰক। এতিয়া জনাম যে মহিলাসকলৰ বাবে ভাল আৰু বেয়া খবৰটো কি। ভাল খবৰটো হৈছে যে যিসকল মহিলাই চৰকাৰে দিয়া নিয়মাৱলীসমূহ যেনে প্ৰপত্ৰ ভালদৰে পূৰণ কৰা, গছপুলি ৰোপণ কৰি ফটো আপলোড দিয়া, লগতে নিজৰ নাম ঠিকনা ইত্যাদি সঠিকভাৱে বহুৱা সকলোখিনি মানি চলিছে, সেইসকল মহিলাই কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈয়ে লাভ কৰিব লাখপতি বাইদেউৰ ধন। কিন্তু যিসকল মহিলাই চৰকাৰে দিয়া নিয়মাৱলীসমূহ ভালদৰে মানি চলা নাই, সেইসকল মহিলাৰ নাম বাদ পৰিছে এই আঁচনিৰ পৰা। গতিকে অহা 31 মাৰ্চত প্ৰকাশ পাব চূড়ান্ত তালিকা চাব বিচাৰিলে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক নাইবা ফ'ল' কৰি ৰাখক। দৰ্শকসকল, আমি ইতিমধ্যে বহুতো কথা জানিলোঁ। কেতিয়া দিব লাখপতি বাইদেউৰ ধন, কেতিয়া প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা, লগতে আৰু অন্যান্য বহুতো কথা জানিলোঁ। গতিকে আমি এতিয়া জানিম যে কোনসকল মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু কোনসকল মহিলাই লাভ নকৰিব লাখপতি বাইদেউৰ ধন। প্ৰথমে জনাব বিচাৰিম যে কোনসকল মহিলাই লাভ নকৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। চৰকাৰী চাকৰি থকা পৰিয়াল, 4 চকীয়া বাহন থকা পৰিয়াল, সাধাৰণতে দুটাতকৈ অধিক সন্তান থকা পৰিয়াল, ঘৰত বাছ ট্ৰেক্টৰ থকা পৰিয়ালে লাভ নকৰিব লাখপতি বাইদেউ আঁচনিৰ ধন। ইয়াৰ ভিতৰত যিসকল মহিলাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই সেই সকলোবোৰ মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন। এই মুহূৰ্তৰ খবৰ আমি জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক, যিহেতু অহা 1 এপ্ৰিলত প্ৰতিগৰাকী মহিলাই বেংক একাউণ্টত লাভ কৰিব 10,000 টকা আৰু অহা 31 মাৰ্চত প্ৰকাশ পাব লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। যদি আপোনালোকে তালিকা চাব বিচাৰে তেন্তে এটাকৈ কমেণ্ট কৰক, লগতে পেজটো ফ'ল' কৰক নাইবা চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আমি জনাইছোঁ যে কোনসকল মহিলাই লাভ কৰিব লাখপতি বাইদেউৰ ধন আৰু কোনসকল মহিলাই লাভ নকৰিব লাখপতি বাইদেউৰ আঁচনিৰ ধন। আমি এয়াও জনাইছোঁ যে যিসকল মহিলাই চৰকাৰে দিয়া সকলোবোৰ নিয়মাৱলী ভালদৰে মানি চলিছে, যেনে প্ৰপত্ৰ পূৰণ কৰা, গছপুলি ৰোপণ কৰি আপলোড দিয়া, লগতে অন্যান্য বহুতো কাম তেওঁলোকে ভালদৰে মানি চলিছে, তেওঁলোকে কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ লাভ কৰিব লাখপতি বাইদেউৰ ধন। কিন্তু যিসকল মহিলাই ভালদৰে এইবোৰ কাম কৰা নাই, তেওঁলোকে কিন্তু লাভ কৰিবলৈ সক্ষম নহ'ব লাখপতি বাইদেউ আঁচনিৰ ধন অহা 1 এপ্ৰিল তাৰিখে। আৰু এটা কথা জনাব বিচাৰিম যে আপোনালোকে যদিহে বেংক একাউণ্টটো এতিয়ালৈকে আপডেট কৰা নাই বা আপোনালোকে KYC সম্পূৰ্ণ কৰা নাই, তেন্তে এতিয়াই আপোনালোকে KYC সম্পূৰ্ণ কৰক। KYC সম্পূৰ্ণ কৰিলেই আপোনালোকে অতি সহজেই লাভ কৰিবলৈ সক্ষম হ'ব লাখপতি বাইদেউৰ ধন। আমি এয়াও জনাইছোঁ যে চৰকাৰী চাকৰি থকা পৰিয়ালে লাভ নকৰিব লাখপতি বাইদেউৰ ধন, লগতে 4 চকীয়া বাহন থকা পৰিয়ালে লাভ নকৰিব লাখপতি বাইদেউৰ ধন, সাধাৰণতে দুটাতকৈ অধিক সন্তান থকা পৰিয়ালে লাভ কৰিবলৈ সক্ষম নহ'ব লাখপতি বাইদেউৰ ধন, লগতে ঘৰত বাছ ট্ৰেক্টৰ আদি থকা পৰিয়ালে লাভ নকৰিব লাখপতি বাইদেউৰ ধন। আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব নাইবা ফ'ল' কৰি ৰাখক। ধন্যবাদ।